কৃষ্ণ কৃষ্ণ। আজি আমি এই ভিডিঅ'টোৰ দ্বাৰাই অকণমান আলোচনা কৰিম ভাগৱতে যে কৈছে এক শৰণ হৰিনাম ধৰ্ম আৰু এক শৰণ। এই এক শৰণ মানেনো কি? এই শৰণটো বাৰু কি বস্তু হয়? এইটো গাত লেপি লোৱা বস্তু নে আঁৰি লোৱা বস্তু নে অলংকাৰৰ সদৃশ বস্তু? গতিকে আমি এই বিষয় লৈ অকণমান আজি আলোচনা আগবঢ়াম। কৃষ্ণ। প্ৰথমে আমি ভাগৱতে কি কৈছে শৰণৰ বিষয়ে আমি শুনি লওঁ। শুনা সভাসদ পদ মহাভাগৱত পুৰাণৰ সূৰ্য শাস্ত্ৰ শুনিও মহত শুয়াও এক শৰণ যিজনে শুনয়াক পাৱই পৰম পদ সুখে নিস্তৰে মায়াক। কৃষ্ণ। ভাগৱতে কি কৈছে? সভাসদ বুলি সম্বোধন জনাই পুৰাণৰ শাস্ত্ৰ সূৰ্য মহাভাগৱত, যিমান পুৰাণ আছে শাস্ত্ৰ আছে সেই সকলক মহাভাগৱতে পোহৰ দিব পাৰে। সেইকাৰণে সূৰ্য বুলি মহাভাগৱতক কৈছে। আৰু কি কৈছে? শুয়াও এক শৰণ যিজনে শুনয়াক পাৱই পৰম পদ সুখে নিস্তৰে মায়াক। এতিয়া এই ভাগৱতে যে কৈছে এক শৰণ, মানে ভাগৱত যিজনে কীৰ্তন কৰিব সেইজনেও ভগৱন্তৰ ওচৰত এক শৰণ হ'ব লাগে, আৰু যিজনে ভাগৱত শুনিব, কৃষ্ণৰ গুণানুকীৰ্তন শুনিব, সেইজনেও এক শৰণ গ্ৰহণ কৰিব লাগে। এতিয়া এই এক শৰণটোনো কি বস্তু? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এক শৰণ নাম ধৰ্মহে প্ৰচাৰ কৰিছে। তেৰাই নিজৰ নামত নামাকৰণ কৰি ধৰ্ম প্ৰচাৰ কৰা নাই। অন্য ধৰ্মগুৰুসকলে যেনেকৈ নিজৰ নামতেই হওক সংগঠনৰ নামতেই হওক ধৰ্ম প্ৰচাৰ কৰিছে, কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কি ক'লে? এক শৰণ নাম ধৰ্ম। গতিকে এক শৰণটোনো কি বস্তু? ভাগৱতে কি কৈছে বাৰু? যে আমি মানুহবিলাকে শৰণ গ্ৰহণ কৰিছোঁ দেই। এতিয়া কথাটো হ'ল যে পোনপ্ৰথমে কোনে শৰণ লৈছিলে আৰু কোনে দিছিলে? পোনপ্ৰথমে অৰ্জুনে স্বয়ং পৰম ব্ৰহ্ম কৃষ্ণৰ অভয় চৰণত শৰণাপন্ন মাগিছিলে। কাৰণ অৰ্জুনে পৰম ব্ৰহ্ম কৃষ্ণক প্ৰথমে সখা হিচাপে লৈছিলে, পিছত তেওঁ বুজি পালে যে তেওঁ আচলতে পৰম ব্ৰহ্ম। বুজি পাই তেওঁ নিজেই শৰণ ল'লে, কিন্তু দিয়া নাই। আমাৰ এতিয়া মানুহবিলাকৰ মাজত কোনোবা মহন্ত, কোনোবা সদস্য, বিশেষ ব্যক্তিসকলে মানুহবিলাকক মাতি আনি শৰণ দিয়া হৈছে। শৰণ দিয়া আৰু লোৱা ইয়াৰ মাজত পাৰ্থক্য আছে। এতিয়া পোনপ্ৰথমে অৰ্জুনে শৰণ লৈছিলে, তাৰে পিছত আহিনা তাঁতী নামৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এজনী আই ভকত আছিলে, তেওঁ শৰণ নিজেই লৈছিলে। আৰু মহাপুৰুষ মাধৱদেৱে কলিৰ যুগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ওচৰত শৰণ লৈছিলে। আৰু মহাভাগৱতত মহাভকতসকলৰ নাম ইয়াত উল্লেখ আছে, যেনে হনুমন্তই শৰণ লৈছিলে, জাম্বৱন্তই শৰণ লৈছিলে, উদ্ধৱে শৰণ লৈছিলে। এনেকৈ ৰজা মহাৰজা আদি কৰি সমস্তই শৰণ লৈছিলে, কিন্তু দিয়া হোৱা নাছিল দেই। এতিয়া আমাৰ সমাজত মানুহৰ মাজত শৰণ দিয়া হৈছে। গতিকে দিয়া আৰু লোৱাৰ পাৰ্থক্য আছে। তে শৰণটো দিয়াৰ পিছত মই যদি লোৱা নাই, তেনেহ'লে সেই শৰণে কেতিয়াও মানুহক কাম নিদিয়ে।
যে শৰণটোনো কি বস্তু বাৰু? শৰণ মানে হৈছে এজন মানুহে এই যিটো আত্মা, এই জীৱাত্মাটো পৰমাত্মাক সম্পূৰ্ণভাৱে নিস্বাৰ্থভাৱে এৰি দিব পৰা, সৰু হৈ দাসত্ব স্বীকাৰ কৰি চলিব পৰা যিটো মানুহৰ স্বভাৱ চৰিত্ৰ মন, আৰু সেইটোৱেই হৈছে শৰণ। এতেকে পৰমব্ৰহ্ম কৃষ্ণক আমাৰ যিটো মন, এইটো যদি দিব পাৰোঁ, আমাৰ সৰ্ব শৰীৰ ধন জন ঐশ্বৰ্য বিভূতি ভাজ্যা পুত্ৰ গাড়ী ঘোঁৰা ইত্যাদি সমস্তখিনি ভগৱন্তৰে হয়, আচলতে আমাৰ নহয়। এনেকৈ যেতিয়া আমি ভাবি পেলাই ভগৱন্তৰ ওচৰত সম্পূৰ্ণখিনি দিব পাৰোঁ, তেতিয়া সেইটো এক শৰণ হয়। এক শৰণৰ বিষয় আৰু আছে, মানে আমাৰ নাক কাণ চকু মুখ এইবিলাক এক হ'ব লাগিব। যে চকুৰে দেখা কথাটো মনেৰে মানি ল'ব লাগিব, আৰু সেইটো মুখেৰে ক'ব লাগিব, তাৰপিছত আমি কাণেৰে শুনিব লাগিব। গোটেইখিনি কথা এক হ'ব লাগিব। গতিকে মন বুদ্ধি চিত্ত অহংকাৰ এই চাৰিটা বস্তু মানুহৰ যেতিয়া এক হৈ যাব, তেতিয়া পৰমব্ৰহ্ম কৃষ্ণক এক দেৱ হিচাপে মানুহে গ্ৰহণ কৰিব পাৰিব। যেতিয়ালৈকে এইখিনি কাম নহয়, তেতিয়ালৈকে এক শৰণ নহয়, অন্যত্ৰৰ শৰণ। যে মেকুৰীবিলাকে যাৰে তাৰে ঘৰত ঘূৰি ফুৰে, নহয় জানো? যে মানুহবিলাকে শৰণ গ্ৰহণ কৰি সকলোৰে পাগৰ জুতি চাই ফুৰাটো এইটো হ'ব জানো? এইটো মেকুৰী শৰণৰ দৰে হয়। গতিকে বান্দৰ শৰণ আছে। বান্দৰে যেতিয়া মাকৰ বুকুত খামোচ মাৰি ধৰে, ইডালৰ পৰা সিডাললৈকে জঁপিয়ালেও বান্দৰৰ পোৱালি কেতিয়াও মাকৰ বুকুৰ পৰা খুলি নপৰে। জানে সি মাকৰ বুকুৰ পৰা এৰি দিলে, খুলি পৰিলে সি মৰি থাকিব। এতেকে মানুহবোৰে সেই কথাখিনি ভাবিব লাগিব যে পৰমব্ৰহ্ম কৃষ্ণৰ পৰা আমি আমাৰ যিটো মনেৰে ধৰি লোৱা, খামোচ মাৰি ধৰি লোৱা যিটো মন, সেইটো যেতিয়া বিচলিত হ'ব, আমি পিছলি পৰি যাম। পৰিলে আমাৰ বিপদ হ'ব। তো আমি বান্দৰৰ পোৱালিটোৰ দৰে আমি খামোচ মাৰি মনেৰে ভগৱন্তৰ অভয় চৰণ ধৰিব লাগিব। এইটো হৈছে এটা শৰণৰ অলংকাৰ। শৰণটো অলংকাৰ নহয় যে কাণত পিন্ধিম, ডিঙিত পিন্ধিম, হাতত খাৰু হিচাপে পিন্ধিম, সময় হ'লে আকৌ খুলি থ'ম, সময় হ'লে আকৌ পিন্ধিম। শৰণটো তেনেকুৱা বস্তু নহয়। যেতিয়াৰ পৰা আমি শৰণ গ্ৰহণ কৰিছোঁ, তেতিয়াৰ পৰাই মৃত্যুৰ আগমুহূৰ্তলৈকে, প্ৰাণবায়ু যোৱাৰ আগমুহূৰ্তলৈকে আমি কৃষ্ণৰ চৰণ এৰিব নালাগিব। সেইটোৱে হৈছে শৰণ। এতেকে এই যিটো মাতি আনি দিয়া শৰণ, এই দিয়া শৰণটোৱে আচলতে আমাৰ মানুহৰ মাজত কেনা লগাইছে। কাৰণ আমি বহুতে শৰণ লোৱা নাই। তাৰ আগতে যিসকল ভকতে শৰণ লৈছিলে, কিন্তু দিয়া কোনো মহন্তৰ নাম ভাগৱতত আমি এতিয়ালৈকে পোৱা নাই। অৰ্জুনক শৰণ দিয়া মহন্তৰ নাম আমি শুনা নাই দেই। জাম্বৱন্তই শৰণ লোৱা, হনুমন্তই শৰণ লোৱা, এইবিলাকৰ কোনো আমি শৰণ সদস্যও পোৱা নাই, আৰু মহন্তও পোৱা নাই, বিশেষ ব্যক্তিও পোৱা নাই। এতেকে আমি এই যে শৰণৰ কথাটো, শৰণটো আচলতে আমি ব্যক্তিসকলে সদায় নিজেই বুজি পৰমব্ৰহ্ম কৃষ্ণৰ অভয় চৰণত আত্মনিয়োগ কৰিব লাগিব। কেনেকৈ? এটা গৰুৱে যেতিয়া ঘাঁহ খাই থাকে, তেতিয়া এটা যদি শালিকা আহি গৰুটোৰ পিঠিত পৰে, তেতিয়া গৰুটোৱে কি কৰে জানে? লাহে লাহে নেজডাল নামাৰে, কাণখন নামাৰে, লাহেকৈ সি আগঠেংখন বেকা কৰি লৈ শুই দিয়ে। শুৱে, কিন্তু এনেকৈ শুৱে সম্পূৰ্ণ যেন গৰুটো মৰিহে গ'ল। মৰি যোৱাৰ দৰে সম্পূৰ্ণ দীঘল হৈ সমান হৈ যায় মাটিত গৰুটো। ইয়াৰ কাৰণটো কি বুজি পাইছেনে বাৰু? তাৰমানে শালিকাটোৱে গাত থকা গৰুটোৰ যিবিলাক চিকিৰত আছে, পোক পিপৰ আছে, সমস্তখিনি খাওক, মোক চাফা কৰি দিয়ক। মই যদি কাণখন অকণমান লৰাই দিওঁ, শালিকাটো উৰি যাব। ঠেংখন যদি লৰাই দিওঁ, শালিকাটো উৰি যাব। নেজডাল যদি অকণমান লৰাই দিওঁ, শালিকাটো উৰি যাব। এতেকে এই যে গৰুটোৰ অংগ পতংগবিলাক লৰাই দিয়া নাই, মানে চিকিৰতবিলাক খাই, পোক পিপৰ খাই গৰুটোক
শান্তিলে আনিব। গতিকে আমাৰ মনটো যেতিয়া লৰচৰ হ'ব, আমাৰ ইন্দ্ৰিয়বিলাক যিহকে খাব ইচ্ছা কৰে তাকে যেতিয়া আমি দিম, ইন্দ্ৰিয়বিলাক যেতিয়া লৰচৰ হৈ থাকিব, তেতিয়া আমি চাফা হ'ব নোৱাৰোঁ। এই গৰুটোৰ পৰা আমি অলপমান শিকিব পাৰোঁ। সেইকাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৈছে, মোৰ গুৰু গেজাচাৰীৰ পৰা আদি কৰি যিমান তৰু তৃণলতা বৃক্ষ আছে সমস্তখিনি মোৰ গুৰু, মই সকলোৰে পৰা কথা শিকিব পাৰোঁ। গতিকে আমি সেই গৰুটোৱে যেনেকৈ শৰণ শালিকাটোৰ ওচৰত লৈছে, আৰু পৰম ব্ৰহ্ম কৃষ্ণৰ ওচৰত আমি তেনেকৈ শৰণ গ্ৰহণ কৰিব লাগিব। তাৰমানে সম্পূৰ্ণখিনি গৰুটোৱে যেনেকৈ শালিকাটোক এৰি দিলে, ঠিক তেনেকৈ আমি এৰি দিব লাগিব। আৰু এটা কথা মনত পৰিছে মোৰ দেই, আমি যেতিয়া চুলি কাটো, নাপিতে চুলি কাটে, তেতিয়া আমি একদম নাপিতে কাটি থাকোঁতে ব্লেডেৰে কেঁচিৰে যে ক'ৰবাত অকণমান খুন কৰিব, সেইটো আমাৰ ভাৱ নাহে। যেতিয়া মূৰটো আমাৰ চুই দিব, মূৰটো পিটিকি দিব, আমাৰ টোপনি আহে। নাপিতক আমি সম্পূৰ্ণ এৰি দিলোঁ যে চুলিখিনি কাটি দিলে, নাপিতে কোনো মানুহক জগাই দিব লাগে, হ'ল আপোনাৰ চুলি কটা দেই। গতিকে ঠিক তেনেকৈ সেই যে নাপিতে জগাই দিছে, পৰম ব্ৰহ্ম কৃষ্ণই শৰণ লোৱা মানুহক জগাই দিব নালাগে। আমি নিজেই জাগৃত হ'ব লাগে কৃষ্ণৰ ওচৰত। কথাটো সেইটো, আমি শুই থাকিব নালাগে। এই ব্ৰহ্মাকে আদি কৰি সমস্তখিনাক মায়াৰ শয্যাত শুই আছে, যে ব্ৰহ্মাকে প্ৰাধান্য দিছে সৃষ্টিকৰকে, যে মায়াক, সেইটোকে কৈছে মায়াক নিষ্ঠৰে। ভাগৱতে কৈছে কি, মানে শুনা সবা সদ পদ মহাভাগৱত, পুৰাণৰ শাস্ত্ৰ সূৰ্য শুনিও মহদ, পাৱৈ পৰম পদ সুখে নিষ্ঠৰে মায়াক। এই যে নিষ্ঠৰে মায়াক, গতিকে আমাক যিবিলাক মায়াই আৱৰি ধৰে, সেই মায়াবিলাক পুনিৰ দৰে আৱৰি ধৰা যিবিলাক মায়া, সেইবিলাক দূৰীকৰণ হ'ব। কিন্তু আমি শৰণটো আচলতে এক শৰণ হ'ব লাগিব। আমাৰ মনে যদি যে বচনে কেৱল হৰিত শৰণ লয়, চিত্তে আন দেৱক ভজয়, তে আমি হৰিত শৰণ ল'লোঁ, বহুত মানুহে শৰণ লৈছোঁ দেই, শৰণ ভজন লৈছোঁ, কিন্তু আমাৰ কি হয়, চিত্ত মানে মনে অন্য দেৱতাকো মনে মনে ভাবি থাকে। কেনেকৈ ভাবি থাকে বোলে, আমাৰ খুৰাটো শৰণ হোৱা নাই, মামাহঁত শৰণ হোৱা নাই, গতিকে আমাৰ ল'ৰাটো সেই হোম কাৰ্যত যাব লাগিব, হোম কাৰ্য কৰে নহয় তেওঁলোকে, যাব লাগিব বুলি আমি ৰাখি থৈ দিলোঁ। দিয়াৰ বিনিময়ত কি হ'ব, তাৰমানে মই নিজেই বিষ নাখাওঁ, কিন্তু ল'ৰা ছোৱালীক বিষ খুৱাব পাৰোঁ। এতেকে আমি এইবিলাক সাৱধান হ'ব লাগিব। সেইটো হৈছে এক শৰণ, বাহ্যিক। এইটো ইফালে যোৱা সিফালে যোৱা, ইফালে যোৱা, এইটো হ'লে বাহ্যিকৰ কথা। আধ্যাত্মিকৰ কথা হৈছে আমাৰ যিবিলাক ইন্দ্ৰিয়, মন, বুদ্ধি, চিত্ত, অহংকাৰ, এই যে 24 তত্ত্ব বুলি কয়, আমাৰ যে ইন্দ্ৰিয়বিলাক আছে, এই ইন্দ্ৰিয়বিলাক সমস্তখিনি ভগৱন্তই হৰণ কৰিব লাগিব। কেতিয়া হৰণ কৰিব, হৰিক আমি চিন্তা কৰিব লাগিব। তে সেই হৰিক চিন্তা কৰাৰ পিছত আমাৰ যেতিয়া ইন্দ্ৰিয়বিলাক হৰিময় হৈ যাব, তেতিয়াই আমি এক শৰণ গ্ৰহণ কৰা বুলি কিছুমান কথা ফুটি উঠিব। কাৰণ সকলো মানুহে এক শৰণটো গ্ৰহণ কৰা আমি নাই। সেইকাৰণে আমি এই বিপদত পৰোঁ, আমি বিপদত পৰোঁ। যে অৰ্জুনো বিপদত পৰিছিলে, কি বিপদ বোলে, উভয় সংকটত পৰিছিলে, যে এইটো এৰিলোঁ, সেইটো নধৰিলোঁ, যে আমি যিটো কৰ্মকাণ্ড এইটো এৰি দিলোঁ, এতিয়া যদি এই নিষ্কাম পন্থটো আমি নলওঁ, তেনেহ'লে আমাৰ কি হ'ব, নিশ্চয় একদম অধগতিৰ ফালে গুচি যাব। এতেকে আমি যাতে কোনো কাৰণত অধগতিত যাব নালাগে, আমি যাতে এক শৰণ গ্ৰহণ কৰিব পাৰোঁ, আৰু সেই এক শৰণটো যাতে আমি বৰ সুন্দৰকৈ পুহি ৰাখিব পাৰোঁ। শৰণে পখিলোঁ, শৰণে পখিলোঁ মানে শৰণটো পুহিব লাগিব। এটা চৰাই যেনেকৈ আমি পিঞ্জৰাত পুহি ৰাখোঁ, তেনেকৈ আমাৰ মনত পৰম ব্ৰহ্ম কৃষ্ণৰ চৰণ দুখানি পুহি ৰাখিব লাগিব। সেইটো হৈছে এক শৰণ। গতিকে এই এক শৰণটো আমি, ভাগৱতে কোৱা এক শৰণ, এই এক শৰণটো আমি ল'ব লাগিব। দিলে নহ'ব। আমাৰ শৰণোদয় 3 ঘণ্টা সময় ক্লাছ দিছে দেই, মহন্তসকলে 3 ঘণ্টা 4 ঘণ্টা সময় শৰণৰ বিষয়ে, এক কৃষ্ণদেৱৰ বিষয়ে আমাক ক্লাছ দিছিলে, আমাক শিকাইছিলে দেই। কিন্তু নামঘৰৰ মজিয়াত শিকাইছিলে, তাৰ পৰা ওলাই অহাৰ পিছত আমি পাহৰি গ'লোঁ। যোৱাৰ বিনিময়ত কি হ'ল, সেইটো মেকুৰী শৰণ হ'ল। মানে মেকুৰীবিলাকে যেনেকৈ সকলোৰে পাকঘৰ লুটি ফুৰে, আমাৰ শৰণ লোৱা সেই মেকুৰী শৰণ লোৱা লেখীয়া মানুহবিলাকে গোটেই পাকঘৰ লুটি ফুৰে, য'তে ত'তে লুটি ফুৰে, য'তে ত'তে খাই ফুৰে। গতিকে ভগৱন্তই সেইটো ভাল নাপায়।
যে কৃষ্ণৰ স্থানক যত্ন চলিওক, কৃষ্ণৰ গুণানুকীৰ্তন য'ত হৈছে তলৈকেহে ভকতসকল শৰণীয়া ভকতসকল যাব লাগে। তাৰ অন্যথা হ'লে আমাৰ শৰণটো ভস্ত হৈ যায়। শৰণ ভস্তৰ পিছত কি আজিকালি কি এটা উলিয়াইছে, শৰণ বোলে সুধি হয়। না ভূত না চুত কথা। ঈশ্বৰৰ কথা ক'ৰবাত সুধি হ'ব পাৰে নেকি বাৰু? ঈশ্বৰৰ নামেহে মানুহক সুধি কৰে। গতিকে আমি শৰণ সুধি আমাৰ নাই, কিন্তু পুনৰাই তেওঁ শৰণ ভস্ত হ'লে আকৌ মনত পেলাই যায়। আচলতে সেইটো সুধি নহয়, তেওঁক পুনৰাবৃত্তি কৰোৱা হয়। পুনৰাবৃত্তি যাতে আকৌ তেওঁ ঘূৰি আহে, সেইটো মনত পেলাই দিয়া হয়। সমাজৰ এটা ব্যৱস্থাহে, কিন্তু শাস্ত্ৰই এইটো কোৱা নাই। শাস্ত্ৰত কিন্তু শৰণ সুধি বুলি ক'তো নাই। শৰণেই হয়। এতেকে আমি পৰম বাপ বান্ধৱাই মাতৃ সমস্ত যুৱক যুৱতী শিশু সমস্ত সবাৰে শ্ৰীচৰত আমি শৰণাপন্ন হৈছোঁ। পৰম ব্ৰহ্ম কৃষ্ণৰ অভয় চৰণত আত্মনিয়োগ কৰিছোঁ। আজি এই কথাখিনিয়ে যাতে আমাৰ মানৱ জাতিক উপকাৰ কৰে, তাৰ কাৰণে আমি এইখিনি কথা অলপ আলোচনা কৰিলোঁ। শেষত আমাক কি কৈছে ভাগৱতে? সতৰে গলত বান্ধা মাধৱৰ নাম, কৃষ্ণৰ কিংকৰে কহে বোলা ৰাম ৰাম। কৃষ্ণৰ কিংকৰে শংকৰে ক'লে ৰাম ৰাম বোলা। এতেকে ভাগৱতে ৰাম ৰাম ক'ব কৈছে। শৰণ গ্ৰহণ কৰিব লাগিব। এক শৰণ, আমি শৰণটো ভস্ত কৰিলে নহ'ব, মানৱী জনম নষ্ট হৈ যাব। হৰি চৰণে শৰণ ল'লোঁ, মানৱী জনম সফল ল'লোঁ। কৃষ্ণ কৃষ্ণ।